জয়ন্ত দেৱনাথ আজিৰ দিনটোত হটকেক হৈ আছে চিৰাং, বিশেষকৈ চিৰাং দুৱাৰ সমষ্টিটোক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। দেখা পোৱা গৈছে হাই প্ৰফাইল নেতাসকল প্ৰাৰ্থী হৈছে। খাম্ফা বৰগয়াৰী, চন্দন ব্ৰহ্ম, হাগ্ৰামা মহিলাৰীও চিৰাঙত আহি খোজ পেলাইছেহি। ৰঞ্জিত বসুমতাৰী আছেই। চাংগ্ৰাং ব্ৰহ্মৰ এফেক্ট এটাও তাত চলি আছে চিৰাঙৰ সামগ্ৰিক প্ৰেক্ষাপট। জয়ন্ত দেৱনাথ, সুনীল ক'ব লাগিব যে BTC নিৰ্বাচনৰ এইবাৰ সঁচাকৈ চিৰাং জিলাৰ যি বহুকেইটা সমষ্টি যথেষ্ট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে। তাৰে ভিতৰত ক'ব লাগিব যে 14 নং চিৰাং দুৱাৰ পৰিষদ সমষ্টি যথেষ্ট চৰ্চা লাভ কৰিছে। কাৰণ এই 14 নং চিৰাং দুৱাৰ সমষ্টিত এইবাৰ এসময়ৰ BTC দুগৰাকী যি সতীৰ্থ আছিলে, সংগ্ৰামী সতীৰ্থ বা ৰাজনৈতিক সতীৰ্থ হাগ্ৰামা মহিলাৰী আৰু খাম্ফা বৰগয়াৰী, এই দুগৰাকী কিন্তু এইবাৰ মুখামুখি তেওঁলোকে সমৰত লিপ্ত হ'ব। আৰু এই বিষয়টোলৈ আজিৰ দিনটোত যি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়তে দেখিবলৈ পোৱা গ'ল যে এসময়ৰ BPFৰ এই দুগৰাকী সতীৰ্থই আজি বিপৰীত দুটা দিশত তেওঁলোকে অৱস্থান কৰি এগৰাকীয়ে BPF দলৰ, আনগৰাকীয়ে UPF দলৰ হৈ সন্মুখভাৱে ইজনে সিজনক বিভিন্ন বাক্যবাণেৰে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ দেখিবলৈ পোৱা গ'ল যে আজিৰ দিনটোত খাম্ফা বৰগয়াৰীয়ে যথেষ্ট আক্ৰমকভাৱে তেওঁ হাগ্ৰামা মহিলাৰীক তেওঁ সমালোচনা কৰিছে। আৰু তাৰ বিপৰীতে যদি আমি ক'বলৈ যাওঁ যে BPFৰ যিগৰাকী সভাপতি অৰ্থাৎ চিৰাং দুৱাৰ সমষ্টিৰ যিগৰাকী কোকৰাঝাৰ জিলাৰ পৰা আহি তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে হাগ্ৰামা মহিলাৰী, তেখেতেও কিন্তু আজিৰ দিনটোত BPFৰ তেওঁলোকৰ একালৰ সতীৰ্থ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগয়াৰীক যথেষ্ট তেওঁ চোকা ভাষাৰে সমালোচনা কৰে আৰু বিভিন্ন ধৰণৰ তীৰ্যক ভাষাৰে অৰ্থাৎ কটাক্ষ কৰা দেখিবলৈ পোৱা যায়। তাৰ বিপৰীতে কিন্তু আকৌ দেখিবলৈ পোৱা গৈছিল যে আজিৰ দিনটোত EPPLৰ যি 3গৰাকীকৈ প্ৰাৰ্থী 13 নং চিৰাং দুৱাৰ সমষ্টিত এসময়ৰ NDFBৰ প্ৰাক্তন নেতা চাউৰাগ্ৰা বসুমতাৰী ওৰফে চাইখং বসুমতাৰীয়ে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে। তেনে ক্ষেত্ৰত 14 নং চিৰাং দুৱাৰ সমষ্টিৰ পৰা খাম্ফা বৰগয়াৰীয়ে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে আৰু 15 নং সমষ্টিৰ পৰা কাজলগাঁও সমষ্টিৰ পৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই মনোনয়ন পত্ৰ দাখিল কৰে। আৰু তাৰ বিপৰীতে যদি ক'বলৈ যাওঁ যে আকৌ BPFৰ ফালৰ পৰা তেওঁলোকে 13 নং সমষ্টিত এসময়ৰ BLT নেতা শুকুৰ সিং বসুমতাৰী তেখেতে মনোনয়ন পত্ৰ দাখিল কৰে আৰু 14 নং সমষ্টিত BPFৰ যি সভাপতি প্ৰাক্তন BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰ তেওঁলোকে আজি মনোনয়ন পত্ৰ দাখিল কৰে। তাৰ বিপৰীতে যদি আকৌ আহোঁ কাজলগাঁৱতে কিন্তু এসময় চন্দন ব্ৰহ্মৰ সতীৰ্থ চন্দন ব্ৰহ্মৰ সম্পৰ্কীয় ভাগিন পানীৰাম ব্ৰহ্মও কিন্তু কাজলগাঁও সমষ্টিত BPF দলৰ হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। জয়ন্ত মই এটা কথা জানিব বিচাৰিছোঁ জয়ন্ত দেৱনাথ, চিৰাং দুৱাৰ সমষ্টিত এটা সময়ত প্ৰমোদ বড়োৰ অত্যন্ত ঘনিষ্ঠ চাংগ্ৰাং ব্ৰহ্মই ইতিমধ্যে UPPL ত্যাগ কৰিছে আৰু তেওঁ নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কিমান সত্য বা কিমান সঁচা বা মিছা? 100% সঁচা কথা যে কালিৰ দিনটোত যেতিয়া UPFৰ পৰা তেওঁলোকৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছিল আৰু য'ত তেখেতৰ প্ৰবল দাবীদাৰ আছিলে চিৰাং দুৱাৰ পৰিষদ সমষ্টিৰ, যেতিয়া তেখেতৰ টিকিট অৰ্থাৎ তালিকাত স্থান নাপালে তেতিয়াই কিন্তু দেখিবলৈ পোৱা গ'ল যে প্ৰায় 3 শতাধিক তেওঁলোকৰ সমৰ্থক বা চিৰাং দুৱাৰ যি ব্লক BPPLৰ নেতৃবৰ্গৰ সৈতে তেওঁ সমূহীয়াভাৱে পদত্যাগ কৰিলে আৰু তেওঁলোকে দলীয় পতাকা দাহ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেখেতে কালিয়ে কিন্তু সংবাদমেল যোগে ঘোষণা কৰিছিল যে তেখেতে এই চিৰাং জিলা অঞ্চলৰ ৰাইজৰ উন্নয়নৰ হকে ৰাইজৰ দাবীত তেওঁ যদিও দলীয়ভাৱে টিকিটৰ পৰা বঞ্চিত হৈছে কিন্তু তেখেতে নিৰ্দলীয়ভাৱে কিন্তু চিৰাং দুৱাৰ পৰিষদ। ধন্যবাদ জয়ন্ত দেৱনাথ, আপোনাক ধন্যবাদ জনাইছোঁ।